এতিয়া বজাৰত যদি আপুনি আম বিক্ৰী কৰে আৰু সেই টেঙা আম আনি যদি আপুনি ৰাইজক কয় যে মিঠা আম, আমটো বহুত ধুনীয়া, বহুত সোৱাদ লাগে, যেতিয়া ৰাইজে খায় তেতিয়া গম পায় যে এই মানুহজন টেঙা আমটো মিঠা বুলি আমাৰ তাতে বিক্ৰী কৰিলে এবাৰেই বিক্ৰী কৰিব পাৰিব। কিন্তু মোৰ কথা হ'ল, মই মানুহটো টেঙা নে মিঠা মোকতো আপোনালোকে ৰাইজে টেষ্ট কৰিব লাগিব। হয়তো কংগ্ৰেছে বহুত প্ৰতিশ্ৰুতি দিছিল, UDFে প্ৰতিশ্ৰুতি দিছিল, BJPয়ে প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি অনুমতে আমাৰ মাইনৰিটি এৰিয়াই হওক, অসমৰ বিভিন্ন জেগাতেই হওক কাম হোৱা নাই। কিন্তু আপোনালোকে যদি মোক টেষ্ট নকৰে, আপোনালোকে যদি মোক পৰীক্ষা নকৰে যে ময়ো যে সেই কংগ্ৰেছ দলৰ নিচিনাই, ময়ো যে সেই UDFৰ দলৰ নিচিনাই, এই কথাটো আপোনালোকে কেনেকৈ গম পাব? নিশ্চয় মোক আপোনালোকে টেষ্ট কৰিব লাগিব, মোক পৰীক্ষা কৰিব লাগিব। যেতিয়া আপোনালোকে পৰীক্ষা ক'ব মোৰ কথা আৰু কামৰ মাজত মিল আছে না নাই, তেতিয়াহে আপোনালোকে ক'ব পাৰিব যে এখেত কংগ্ৰেছৰ নিচিনা নহয়, UDFৰ নিচিনা নহয়, BJPৰ নিচিনা নহয়, ইয়াতে কথা মতে কাম কৰিছে। তেতিয়াহে ৰাইজ আপোনালোকে বুজি পাব। কমচে কম এইবাৰ আপোনালোকে মোক এটা সুবিধা কৰি দিয়ক। মই যিখিনি পাৰোঁ, মোৰ অন্তৰত মোৰ ভিতৰত বহুত সপোন আছে, এই সপোন মই তেতিয়া পূৰণ কৰিব পাৰিম যেতিয়া আপোনালোকে মোক সাহস যোগাব, আপোনালোকে সৎ পৰামৰ্শ দি মোক আগবঢ়াই ল'ব, আৰু মোৰ হাতত যেতিয়া আপোনালোকে ক্ষমতা দিব তেতিয়া আপোনালোকৰ কাম মই কৰিব পাৰিছোঁ নে নাই, শ্ৰদ্ধা ৰাইজ তেতিয়া মোক আপোনালোকে এজনে মোক প্ৰশ্ন কৰিব যে আপোনাৰ আগৰ যি কথা কামৰ মাজত মিল আছে নে নাই। আপোনালোকে কমচে কম মোক একবাৰ পৰীক্ষা কৰি চাই লওক। হয়, যোৱাকালি দলে মোক টিকেট প্ৰদান কৰে আৰু মই এই চেগতে দলৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমিৰ ৰাছিদ মাদানী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম ৰাজ্যিক সভাপতি অবায়দুৰ ৰহমান কাছিমি ডাঙৰীয়াকো মই এই চেগতে ধন্যবাদ জনাইছোঁ। মই সমূহ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। সমূহ ৰাইজৰ মোৰ ওপৰত দুৱা আশীৰ্বাদ আছিলে, তাৰ কাৰণে মই টিকেট পাবলৈ মই সক্ষম হৈছোঁ। সেইকাৰণে মই সকলো ৰাইজক মোৰ অন্তৰৰ পৰা, মোৰ হৃদয়স্থলৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মালিবাৰী অঞ্চলখন একেবাৰে ক'বলৈ গ'লে পিছপৰা ক'লেও ভুল নহয়। এই পিছপৰা অঞ্চলৰ পৰা আপুনি আজি RUC ৰাষ্ট্ৰীয় কাউন্সিল দলৰ পৰা লোকসভাৰ পৰা টিকেট পাইছে, এইটো লৈ মালিবাৰীবাসী ৰাইজক কি জনাব বিচাৰে? হয়, চাওক, আমি অসমত প্ৰায় 6-7 বছৰ ধৰি আমি কাম কৰি আছোঁ, সাংগঠনিকভাৱে আমি কাম কৰি আছোঁ। আৰু আমাৰ এই দল 2008 স্থাপিত হৈছিল। হয়তো অসমত আমি আজি প্ৰায় 5 পৰা 6 বছৰ ধৰি আমি কাম কৰি আছোঁ, আৰু বিভিন্ন জেগাত আমাৰ সংগঠন মজবুত আছে। আৰু আমি যিখিনি কাম হয়তো ইতিমধ্যে আমি কৰিছোঁ, হয়তো আপোনালোকে যদি মিডিয়া চায় তেতিয়া গম পাব। আৰু আমাৰ মনৰ বহুত সপোন আছে, বহুত ইচ্ছা আছে যে আমি কিবা এটা কৰিম, তাৰ কাৰণে আমি ৰাইজৰ মাজত ওলাই আহিছোঁ। আৰু এই সপোনটো মোৰ বহুত দিন পুৰণি সপোন আছিলে, আৰু মই ৰাইজৰ কাৰণে কিবা এটা যে কৰিম, এই সপোনটো মোৰ আগৰ পৰাই আছিল। আৰু মালিবাৰী অঞ্চলৰ কথা যি আপোনালোকে কৈছে, মই এই জেগাৰে এজন বাসিন্দা হয়, মোৰ নাম ৰেজাউল হক, মই ইয়াতে জন্মগ্ৰহণ কৰিছোঁ। মোৰ নিজৰ এৰিয়া, মোৰ এই নিজৰ মাতৃভূমিৰ কাৰণে মোৰ হৃদয়টো এনিটাইম কান্দি থাকে, আৰু কৰিবৰ কাৰণে বহুত মনৰ ইচ্ছা আছে। সেই ইচ্ছাটো মই কেতিয়া পূৰণ কৰিব পাৰিম, যেতিয়া ৰাইজে মোক আঁকোৱালি ল'ব, যেতিয়া মই ৰাইজৰ পৰা সহায় সহযোগিতা পাম, যেতিয়া মোৰ হাতত ক্ষমতা আহিব, মই নিশ্চয় এই মালিবাৰী অঞ্চলৰ কাৰণে মই যথেষ্ট কিবা এটা কৰাৰ কাৰণে মোৰ ভিতৰত সপোন মই পুহি ৰাখিছোঁ। আপুনি যদি MP হৈ জিকি আহে, মালিবাৰী ৰাইজৰ বাবে আপুনি বানপানীৰ সমস্যাটো দূৰ কৰিবনে? নিশ্চয় কৰিম, 100% কৰিম। কাৰণ ইমান দিনৰ পুৰণা যিবিলাক সমস্যা হৈ আছে, আজি কংগ্ৰেছ আহিলে বহুত কথাই ক'লে, কিন্তু কোনো কাম আজিলৈকে সমাধান কৰিব পৰা নাই। BJP চৰকাৰ আহিলে বহুত কথাই ক'লে, মাইনৰিটি এৰিয়াৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। UDF আহি আৰু বেমেজালিৰ সৃষ্টি কৰিলে, আৰু UDF আহি আমাৰ মুছলমানৰ মানুহৰ যি ক্ষতি কৰিলে, সেই ক্ষতি এতিয়াও অভাৱ হৈ আছে, এই অভাৱ কেতিয়াও পূৰণ নহয়। গতিকে আমি এইবাৰ সকলো ৰাইজ আমাক ইতিমধ্যে কৈছে যে এইবাৰ বিকল্প ৰাস্তা ল'ব লাগিব। এইবাৰ UDF নহয়, কংগ্ৰেছ নহয়, BJP নহয়, এইবাৰ আমি নতুন চিন্তা কৰিব লাগিব। যি দলে আমাৰ কথা চিন্তা কৰিব, যি দলে আমাৰ কথা ভাবিব, আৰু যি দলে আমাৰ কাৰণে কান্দিব, আৰু সুখৰ লগত সুখ, দুখৰ লগত দুখ, আৱেগৰ লগত আৱেগ মিলাই যি আমাৰ মাজত আহিব পাৰিব, আমাৰ কথা বুজি পাব, সেই দলকে আমি আঁকোৱালি ল'ম। আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, আৰু আমি ভাবিছোঁ
এইবাৰ গুৱাহাটী লোকসভাত এটা ভাল টক্কৰ হ'ব। সেই টক্কৰটো আপোনালোকে নিশ্চয় কেইদিনমান পাছতেই জল পট আপোনালোকে গম পাব। ৰাইজ আমাৰ মাজত কিমান ওলাই আহিছে আৰু ৰাইজে এইবাৰ কি কয় আপোনালোকে নিশ্চয় গম পাব। এবাৰ বিকল্প বুলি আপোনাক আকৰ্ষণ কৰি ল'ব বুলি আপুনি 100% ভাবেনে? মোৰ ভিতৰত দীৰ্ঘ বিশ্বাস আছে আৰু মই 100% বিশ্বাসী যে এইবাৰ ৰাইজে মোক আকলি ল'ব। মই বহুত মানুহৰ পৰা ছাপোৰ্ট পাইছোঁ, উৎসাহ উদ্দীপনা পাইছোঁ আৰু এই উৎসাহ উদ্দীপনাক মোৰ শক্তি আৰু দুগুণ বঢ়াই দিছে। যেহেতু আপুনি মালিবাৰীৰ মানুহ, মালিবাৰীৰ আৰু এটা প্ৰশ্ন মই সুধোঁ আপোনাক, মালিবাৰী অঞ্চলৰ যিবিলাক ভিতৰুৱা ৰাস্তা আছে আপুনি যদি কিবা কাৰণত জিকি আহে আপুনি এইবিলাক সকলো সমাধান কৰিবনে? মই আজি হয়তো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, কথা দিছোঁ যে মই যদি কিবা কাৰণত যদি ৰাইজে মোক আকলি লয় আৰু যদি মোক সাংসদ বনায়, মই নিশ্চয় এই ভিতৰুৱা অঞ্চলৰ যি ৰাস্তাৰ যি সমস্যা আপোনালোকে গম পাইছে, আমি সঁচাকৈ এই সমস্যা সমাধান কৰিম। ইয়াৰ মাজত কোনো ত্ৰুটি নহয়। আজি আপোনালোকে সাংবাদিক বন্ধুসকল এই কথাটো নোট কৰি ৰাখিব পাৰে।